Hello students, মই সোহেল sir. So আজি আমি ডিসকাস কৰি আছো তোমালোকৰ 2024 চনৰ 20 জানুৱাৰী মানে আজিৰ দিনটোত হৈ যোৱা তোমালোকৰ জেএনবি পৰীক্ষাৰ পেপাৰখন। তাৰে মেথছৰ পাৰ্টখিনি মই ষ্টাৰ্ট কৰি আছো। ইয়াতে 41 নম্বৰ তোমাক কি কৈছে যে তোমাৰ 30 কিলোগ্ৰাম ওজনৰ মিঠাইক 3 ভাগৰ 2 কিলোগ্ৰাম ওজন হিচাপে ভাগ কৰি ল'লে কিমান মিঠাইৰ পেকেট বনাব পৰা যাব। ঠিক আছে? সো সিম্পলি যদি ধৰি লোৱা তোমাক 10 কেজিৰ আছিলে 10 কেজিক যদি তুমি 1 কেজিৰ পেকেট বনাব লাগে বা ধৰি লোৱা 2 কেজিৰ পেকেটকে তুমি বনাব লাগে তেনেহ'লে কি কৰিবা 2 কেজিৰে তুমি 10 কিলোগ্ৰামক হৰণ কৰিলে তোমাৰ 10 হৰণ 2 5 কেজিৰ পেকেট মানে 5টা পেকেট বনি যাব সো সেই কথা ইয়াতে সুধিছে তোমাক 3 কেজিৰ ওজনৰ বস্তুটো হয় সেইটো 3 ভাগৰ 2 কেজিৰ পেকেট হিচাপে বা তোমাৰ ভাগ হিচাপে বনাব লাগে সেইটো কেনেকৈ কৰিবা এইটো সিম্পলি হৰণ কৰি দিবা তোমাৰ 30 কেজিক এতিয়া আৰু কেজি লিখি থাকিব নালাগে 30 কেজিক তুমি হৰণ কৰিব লাগিব কিহেৰে 2 ভাগৰ 3 কেজিৰে সো এইটো হৰণ কৰিলে কি হ'ব তোমাৰ 30 তোমাৰ এই হৰণটো তুমি এনেকৈ হৰণ দেখাই দিয়া 3 ভাগৰ 2 সমান সমান তোমাৰ 30 হৰণটো পূৰণ কৰিলে প্ৰতিক্ৰম হৈ যাব 2 ভাগৰ 3 হৈ যাব তাৰপিছত তুমি 2ৰে 30ক 15 বাৰ 15 3 গুণে তোমাৰ 45 কেজি 45টা পেকেট এইটো তোমাৰ পেকেজ বা এইটো কি কৈছে পেকেটৰ কথাই কৈছে সো এইটো পেকেট বনি যাব ঠিক আছে সো 45টা পেকেট হ'ব তোমাৰ অপচন বি হৈ যাব 42 নম্বৰত কৈছে এটা ভগ্নাংশ একে বা সমতুল্য হৈ থাকে সো ইয়াতে তোমাক 4টা অপচন দিছে 4টা অপচনৰ পৰা তোমাক সুধিছে কোনটো ক্ষেত্ৰত তোমাৰ ভগ্নাংশটো হেনেকেই থাকে ভগ্নাংশৰ কোনো মানৰ পৰিৱৰ্তন নহয় সো একে সংখ্যা লব হৰৰ লগত যোগ কৰিলে তোমাৰ যদি ওপৰত তোমাৰ লব আছে তলত তোমাৰ হৰ আছে দুটাৰ লগত যদি একেটা সংখ্যা যোগ কৰা তেতিয়া কিন্তু ভগ্নাংশ পৰিৱৰ্তন হৈ যায় সেইটো কৰিব নোৱাৰা দুটাৰ লগত যদি একেটা সংখ্যা বিয়োগ কৰা 2 নম্বৰ অপচন যেনেকৈ কৈছে হেনেকে কৰিলেও তোমাৰ ভুল হৈ যাব 3 নম্বৰ অপচনত তোমাক কি কৈছে যে একে সংখ্যাৰে লব আৰু হৰক পূৰণ কৰা হয় শূন্য বাদ দি সো তুমি শূন্য বাদ দি যিকোনো একে সংখ্যাৰে ধৰি লোৱা 5ৰে ওপৰত পূৰণ কৰিছা তলতো যদি 5ৰে পূৰণ কৰা তেতিয়াহ'লে তোমাৰ মানৰ কোনো পৰিৱৰ্তন হয় এইটো আমি পুৰণৰ নিয়মত পাইছিলো ভগ্নাংশত তোমাৰ ভগ্নাংশ এটাৰ ওপৰত আৰু তলত হৰ আৰু লবৰ লগত একে সংখ্যা পূৰণ বা হৰণ কৰিলে মানৰ কোনো পৰিৱৰ্তন নহয় সো এইটো অপচন চি হৈ যাব তোমাৰ ইয়াৰ পিছত 43 নম্বৰ তোমাক কি কৈছে যে এটা বস্তু 2540 টকাত বিক্ৰী কৰি পোৱা লাভৰ পৰিমাণ বস্তুটো তোমাৰ 1850 টকাত বিক্ৰী কৰি পোৱা লোকচানৰ সমান হ'লে বস্তুটোৰ কিনা দাম ধৰি লোৱা কিনা দাম যদি আমি বি বুলি ধৰো ধৰা হ'ল কিনা দাম বি তেনেহ'লে আমাৰ প্ৰশ্ন কি কৈছে যদি 2540 টকাত বিক্ৰী কৰা কিমান লাভ হ'ব সো তোমাৰ বেচা দামৰ পৰা 2540ৰ পৰা তুমি বি বিয়োগ কৰি দিয়া কিনা দাম বিয়োগ কৰিলে লাভ ওলাই যাব এই লাভটো কাৰ সমান হয় তুমি যদি 1850 টকাত বিক্ৰী কৰিলা হয় তেনেহ'লে কিমান লোকচান হ'লে হয় তোমাৰ কিনা দাম বিয়োগ 1850 ইমান লোকচান হ'লে হয় সো তোমাৰ প্ৰথমবাৰৰ লাভ দ্বিতীয়বাৰৰ লোকচানৰ সমান হ'ব লাগিব সেইটো আমাক প্ৰশ্নত কৈ দিছে সো এইটো কৰিলে তোমাৰ কি হৈ যাব তুমি যদি বি এফালে লৈ যোৱা এ বি সোঁফালে লৈ যোৱা 2b হৈ যাব আৰু 1850 তুমি বাওঁফালে আনিলে যোগ হৈ যাব সো তোমাৰ এইটো কি বনি যাব 2540 আছিলে 2540 যোগ 1850 সমান সমান তোমাৰ 2b হৈ যাব কাৰণ b এইটো সোঁফালে গ'লে যোগ হৈ যাব ঠিক আছে সো এই দুটা যোগ কৰিলে কি হয় মই ডাইৰেক্ট মান বহাইছো এটা এটাকে বহাই কৰিব গ'লে তোমাৰ সময় বেছি যাব সো এই দুটা যোগ কৰিলে 1850 এইটো 4390 আহে 4390 এইটো সমান সমান টুৱাইচ বি হয় ঠিক আছে এতিয়া আমাৰ বিৰ মানহে লাগে সো 2 বাওঁফালে আনা হৰণ হৈ যাব সো তোমাৰ 4390ক যদি 2ৰে হৰণ কৰা এইটো তোমাৰ কিমান আহি যাব এইটো হৰণ তোমাৰ 2 কৰিলে সিম্পলি 2195 সমান সমান তোমাৰ বি আহিব সো এইটো তোমাৰ 2195 হৈ যাব অপচন কেইটা চোৱা অপচন বিত দিয়া আছে চোৱা 2195 এইটো তোমাৰ কিনা দাম আহিব ঠিক আছে অপচন তোমাৰ কোৱেশ্চন 44ত কি কৈছে কোৱেশ্চন 44ত কৈছে তোমাৰ a হৰণ b এটা ভগ্নাংশ হয় ঠিক আছে এইটো ভগ্নাংশ থৈ দিলো এনেকে এতিয়া যদি তোমাৰ a সমান সমান b বিয়োগ 3 হয় তেনেহ'লে এই সমীকৰণটোৰ তুমি তোমাক দিয়া আছে এইটোৰ পৰা তুমি a হৰণ b ৰ মান ওলাব লাগে ঠিক আছে সো a হৰণ b তুমি ডাইৰেক্ট যদি ওলাব যোৱা হেনেকৈ চিন্তা কৰিব গ'লে বেছি সময় যাব তাতকে তুমি a আৰু b ৰ মান যদি ওলাই দিব পাৰা তোমাৰ অংক ইজিলি আহি যাব ঠিক আছে কেনেকৈ ওলাম আমাক প্ৰথমে কৈছে a সমান সমান হয় b বিয়োগ 3
আৰু সমীকৰণ এটা দিছে যে আমাৰ a যোগ 10 হৰণ b বিয়োগ a হৰণ b সমান সমান তোমাৰ 10 হৰণ 7 হয়। ঠিক আছে, চ' এই দুটা বস্তুৰ পৰা আমাৰ অংক হৈ যাব। চ' a সমান সমান তোমাক কি দিছে, b বিয়োগ 3। এইটোৰ মান ইয়াতে a ৰ ঠাইত বহাই দিয়া, a ৰ মানৰ ঠাইত বহাই দিয়া। এই মানত আমি অলপ পিছত বহাম, আগতে এইটো যোগ কৰি বিয়োগ কৰি লোৱা। একচুৱেলি এৰ মান বহুৱাৰ দৰকাৰ নাই, এইটো এনেকে থৈ দিয়া, a সমান সমান b বিয়োগ 3 সেনেকে থৈ দিলো। এই সমীকৰণটো যদি অলপ সমাধান কৰা, এইটো এটা ভগ্নাংশ, এইটো এটা ভগ্নাংশ, এই দুটা ভগ্নাংশৰ তুমি যদি হৰ লসাগু লোৱা, b আৰু b ৰ লসাগু b এ পাবা, আৰু ওপৰত তোমাৰ a যোগ 10 বিয়োগ a আহি যাব। ঠিক আছে, এইটো চিম্পলি মই বিয়োগ কৰিছো, এটা ভগ্নাংশৰ পৰা আন এটা ভগ্নাংশ বিয়োগ কৰিছো। সোঁফালেতো তোমাৰ 7 ভাগৰ 10 থাকিব। এতিয়া তলত কি আহিব, এটা a বিয়োগ হৈছে, এটা a আছে, a ৰ পৰা a বিয়োগ হলে ওপৰত 10 থাকি যাব, তলত তোমাৰ b থাকিল, সমান সমান তোমাৰ 10 হৰণ 7। ইয়াৰ পৰা চোৱা তোমাৰ b ৰ মান আহি গল। তোমাৰ বাওঁফালে ভগ্নাংশৰ ওপৰত 10 আছে, সোঁফালৰ ভগ্নাংশৰ ওপৰত 10 আছে, তলত যদি b আছে, সোঁফালে তলত 7 আছে, মানে b ৰ মান 7 হবই লাগিব। কিয় হব লাগিব, কাৰণ এই দুটা ভগ্নাংশ সমান বুলি কৈছে আমাক। ওপৰত যদি দুটা সমানে হয়, তেনেহলে তলৰ মানটো দুটাৰ সমান হবই লাগিব। চ' তোমাৰ b সমান সমান 7 হৈ গল। এতিয়া b ৰ মান যদি 7 হয়, a ৰ মান কি হব, ইয়াতে তুমি b ৰ ঠাইত b ৰ মানটো বহাই দিয়া। a সমান সমান b বিয়োগ 3 আছিল। ঠিক আছে, a সমান সমান b বিয়োগ 3, b ৰ মান 7 বিয়োগ 3 সমান সমান তোমাৰ 4। চ' a ৰ মান 4 পালা, b ৰ মান 7 পালা। তেনেহলে a হৰণ b কি হৈ যাব, a হৰণ b হৈ যাব, a মান তোমাৰ 4, b ৰ মান তোমাৰ 7, 4 হৰণ 7, এইটো তোমাৰ উত্তৰ আহিব। চ' এইটো অপশ্যন চি তোমাৰ 7 ভাগৰ 4 উত্তৰ হৈ যাব। ইয়াৰ পিছত তোমাৰ 45 নম্বৰত কি দিছে, যে যদি এটা বৰ্গৰ প্ৰত্যেক বাহু 1/3 হৈ যায়, তেন্তে বৰ্গৰ ক্ষেত্ৰফল হ'ব। চ' তোমাৰ ধৰি লোৱা এনেকুৱা বৰ্গ আছে, বৰ্গৰ তুমি ধৰি ল'ব পাৰিবা, যি প্ৰত্যেকটো বাহু তুমি নিজাছে ধৰিব পাৰিবা, বা তুমি এনেও b বুলি ধৰিব পাৰিবা। এটা বাহু b হলেতো প্ৰত্যেকটো b হবই। ঠিক আছে, চ' b যদি তোমাৰ প্ৰথমবাৰ হয়, তেনেহলে প্ৰথমবাৰৰ কালি কিমান হ'ব, 1 নম্বৰ কালি তোমাৰ সমান সমান কি হৈ যায়, b ৰ বৰ্গ। ঠিক আছে, এইটো মই জাষ্ট তুলনা কৰাৰ কাৰণে লিখিলো, এনেকৈ কৰাৰ দৰকাৰ নাই, এইটো মুখে মুখে হ'ব। চ' প্ৰথমবাৰ যদি কালি ওলোৱা, b ৰ বৰ্গ আহিব। এতিয়া দ্বিতীয়বাৰ কৈছে যে তুমি বাহুত 1/3 কৰি দিয়া, 3 ভাগৰ 1 কৰি দিয়া। ঠিক আছে, b পূৰণ 3 ভাগৰ 1 কৰি দিয়া, বাহুক 1/3 কৰি দিলো, তেনেহলে তোমাৰ বাহু কিমান হৈ যাব, b হৰণ 3, এইটো আহিব। ঠিক আছে, চ' এইটো আহিলে কালি 2 নম্বৰ বাৰ কালি কি হ'ব, দ্বিতীয় কালি তোমাৰ কি হ'ব। এতিয়া দ্বিতীয়বাৰৰ বাহুক তুমি বৰ্গ কৰিব লাগিব, দ্বিতীয়বাৰৰ বাহুক বৰ্গ কৰাচোন, b হৰণ 3 যদি গোটেইখিনি বৰ্গ কৰা, তোমাৰ কি আহি আছে, তোমাৰ আহিব ওপৰত b ৰ বৰ্গ, তলত 3 ৰ বৰ্গ, 3 ৰ বৰ্গ মানে 9 হয়। চ' b হৰণ 9, চ' তোমাৰ b ৰ 9 ভাগ হৈ গল, মানে তুমি এইটো এনেকে লিখিব পাৰিবা, 1 হৰণ 9 পূৰণ b ৰ তো বৰ্গ আছিলে, b ৰ বৰ্গ এনেকে লিখিব পাৰিবা। ঠিক আছে, এইটো আমি ছেপাৰেটকে এইটো পূৰণ কৰিলে সেই ওপৰটোৱে আহি যাব, তলৰ ভগ্নাংশ এইটো যদি পূৰণ কৰি দিয়া, ওপৰটোৱে আহিব। চ' তোমাৰ আগৰ কালিৰ 9 ভাগৰ 1 অংশ হৈ গল। b ৰ বৰ্গ কি আছিলে, প্ৰথমবাৰৰ কালি আছিলে আমাৰ, প্ৰথমবাৰৰ কালি এইটো। চ' দ্বিতীয়বাৰ যেতিয়া কালি ওলালো, সেইটো 9 ভাগৰ 1 আহি গল। চ' এইটো অপশ্যন ডি 9 ভাগৰ 1 ভাগ হৈ যাব। 46 নম্বৰটো চোৱা, যে তোমাৰ 31 ভাগৰ তোমাৰ 31 সমস্ত 16 ভাগৰ 7ক দশমিকত পৰিৱৰ্তন কৰিলে পোৱা যাব। চ' এইটোতো প্ৰথমে তোমালোকে দুটা অপশ্যন কাটি দিব পাৰা, 1 নম্বৰ আৰু 2 নম্বৰ অপশ্যন কটা যাব। কেনেকে, কাৰণ 31 সমস্ত তোমাৰ 16 ভাগৰ 7, এইটো দশমিকত লৈ গলে পূৰ্ণ অংশত 31 থাকিবই লাগিব, দশমিকৰ বাওঁফালে 31 থাকিবই লাগিব। সেনেকুৱা অপশ্যন মাত্ৰ চি আৰু ডি হে আছে, 31 দশমিক থকা সংখ্যা মাত্ৰ চি আৰু ডি আছে। চ' এ আৰু বি কটা গল। এতিয়া দশমিকৰ সোঁফালে কি হ'ব, তুমি এই ভগ্নাংশটোৰ যদি দশমিক ওলাই দিয়া, সেইটো পাই যাবা, দশমিকৰ সোঁফালে কি আহিব। চ' 7 হৰণ যদি 16 কৰা, ঠিক আছে, এইটো কৰিলেতো তোমাৰ হৰণ নাযায়, এটা 0 দি দশমিক দি দিয়া। ঠিক আছে, 0 দি দশমিক দিলে তোমাৰ কি হৈ যাব, ইয়াতে 70 হৈ যাব, এটা 0 বহিব। 16 তোমাৰ 70ৰ মাজত কেইবাৰ যাব, 4 বাৰ যায়। ঠিক আছে, 16 70ৰ মাজত 4 বাৰ তোমাৰ 64 হৈ যাব। এইটো বিয়োগ কৰিলে তোমাৰ 6 নামে। ঠিক আছে, এতিয়া 6ৰ মাজততো আকৌ 16ৰে নাযায়, চ' আৰু এটা 0 তুমি এতিয়া নিজৰ মতে বহাব পাৰিবা। চ' এইবাৰ কিন্তু তোমাৰ 3 বাৰ যায়, 16 3 গুণে তোমাৰ 48, চ' এইটো 3 বাৰ যাব। চ' এতিয়া চোৱা, এইখিনিতে তোমাৰ উত্তৰ আহি গৈছে, তাৰপিছত আৰু দশমিক ওলাব নালাগে, তুমি অপশ্যন চোৱা,
অপশ্যন চিত তোমাৰ 31.43 আছে, দশমিকৰ সোঁফালে 4 আহিব, তাৰপিছত 3 আহিব লাগিব। অপশ্যন ডি আৰু চি তোমাৰ অপশ্যন আছিলে, বাকী দুটাতো কেঞ্চেল হৈছিলে। ডিত চোৱা 0.47 দি দিছে, চ' এইটো হ'ব নোৱাৰে, এইটো অপশ্যন চি হৈ যাব। 47 নম্বৰত তোমাক কি দিছে যে 17 মিটাৰ দীঘল আৰু 11 মিটাৰ বহল এটা আয়তক্ষেত্ৰৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমাৰ সমান হলে বৰ্গক্ষেত্ৰৰ কালি নিৰ্ণয় কৰা। ঠিক আছে, বৰ্গৰ কালি নিৰ্ণয় কৰিব গ'লে বৰ্গৰ বাহুৰ দৰকাৰ হ'ব। চ' আগতে তুমি বৰ্গৰ তুমি বাহু ওলাই লোৱা। ঠিক আছে, চ' ইয়াত তোমাক বৰ্গৰ ক্ষেত্ৰত ডাইৰেক্ট কালি ওলাব দিছে। ঠিক আছে, চ' পৰিসীমাৰ পৰা প্ৰথমে তুমি সেইটো কৰা, বৰ্গৰ তুমি সেইটো ওলাই লোৱা। চ' তোমাৰ ইয়াতে 17 মিটাৰ দীঘল 11 মিটাৰ বহল এটা আয়তক্ষেত্ৰৰ পৰিসীমা। চ' পৰিসীমা তুমি আগতে ওলাই লোৱা, আয়তৰ পৰিসীমা কিমান আহে, দিগ আৰু প্ৰস্থ দিয়া আছে। চ' আয়তৰ পৰিসীমা আহি যাব তোমাৰ 2 পূৰণ 17 যোগ 11। ঠিক আছে, চ' এইটো তোমাৰ আয়তৰ পৰিসীমা হয়। এইটো কৰিলে কিমান হ'ব, তোমাৰ 2 পূৰণ 17 যোগ 11 কৰিলে তোমাৰ কিমান হৈ যাব, 28 হৈ যাব। এইটো এনেকৈ থৈ দিলো, ডাইৰেক্ট পূৰণো কৰিব পাৰিবা, পূৰণ নকৰিলেও কথা নাই। ঠিক আছে, এনেকৈ থৈ দিলো, এইটো পৰিসীমা আহিলে আয়তৰ। এতিয়া তোমাৰ বৰ্গৰ পৰিসীমাওতো এইটো হ'ব লাগিব। তোমাৰ যিটো বৰ্গ আছিলে, বৰ্গ নাজানো কিমান আছিলে, বাহু আমি বি বুলি ধৰিছো। ঠিক আছে, চ' এতিয়া এই বৰ্গৰ পৰিসীমা কিমান হ'ব, তোমাৰ 4 পূৰণ বাহু, বাহু মানে তোমাৰ বি। চ' 4 পূৰণ বি সমান সমান কি হ'ব লাগিব, 2 পূৰণ 28 হ'ব লাগিব। কাৰণ তোমাৰ বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমাৰ সমান হ'ব লাগিব। আয়তৰ পৰিসীমা আমি কিমান পাইছো, 2 পূৰণ 28, তেনেহ'লে বৰ্গৰ পৰিসীমা 4 পূৰণ বি সমান সমান 2 পূৰণ 28 হ'ব লাগিব। চ' ইয়াৰ পৰা বিৰ মান আহি যাব, তোমাৰ বৰ্গৰ বাহু আহি যাব বি সমান সমান 4 সোঁফালে লৈ গ'লে হৰণ হ'ব। চ' 2 পূৰণ 28 হৰণ তোমাৰ 4। চ' এতিয়া 2ৰে 4ৰ মাজত দুবাৰ, ওপৰৰ 2 কটা গ'ল, 2ৰে 28ৰ মাজত 14 বাৰ। চ' তোমাৰ বৰ্গৰ বাহু কিমান আহিলে, 14। এইটো চেণ্টিমিটাৰ মিটাৰ যি দিছে, ইয়াতে তোমাক মিটাৰ বুলি দিছে, চ' 14 মিটাৰ পালা। এতিয়া এইটো বৰ্গৰ বাহুহে আহিল, তোমাক বৰ্গৰ কালি সুধিছে। চ' বৰ্গৰ কালি কিমান হয়, বাহুৰ বৰ্গ। চ' কালি সমান সমান হৈ যাব বিৰ বৰ্গ বা বাহুৰ বৰ্গ 14ৰ বৰ্গ। 14ৰ বৰ্গ কিমান, 100, তোমাৰ 196 হৈ যাব বৰ্গ মিটাৰ। ঠিক আছে, 196। চ' এইটো তোমাৰ অপশ্যন এটো হৈ গ'ল। ইয়াৰ পিছত তোমাক দিছে 48 নম্বৰ। 48 নম্বৰত দিছে তোমাৰ 4392 হৰণ তোমাৰ 3.66 সমান সমান যদি তোমাৰ 1200 হয়, তেনেহ'লে তুমি কি এই দ্বিতীয় সমীকৰণটো ওলাব লাগে। ঠিক আছে, দ্বিতীয় সমীকৰণটো তুমি ওলাই ল'ব লাগে। চ' এইখিনি ওলোৱাৰ আগতে তোমালোকে আগতে এইখিনি অলপ মানে ইম্প্ৰোভাইজ কৰি ল'ব পাৰিবা, দশমিক গুচাই ল'ব পাৰা। ঠিক আছে, এইখিনিৰ পৰা তোমালোকে প্ৰথম সমীকৰণৰ পৰা দশমিক গুচাই লোৱা। তোমাৰ এইটো সমান সমান হৈ যাব 4392টো এনেকৈ আছিলে, হৰণ তোমাৰ এইটো 364 হৰণ 100 বুলি লিখিব পাৰিম, সমান সমান তোমাৰ 1200 থাকিম। ঠিক আছে, চ' এইটো যদি পূৰণ কৰি দিয়া, তোমাৰ 4392 পূৰণ যদি কৰা, এইটো প্ৰতিক্ৰম হ'ব 100 হৰণ তোমাৰ 364 সমান সমান তোমাৰ 1200 আছে। এতিয়া তোমাৰ 4000, এইটো যদি ডাইৰেক্ট মই পূৰণ কৰি দিওঁ, 4392 হৰণ তোমাৰ 364, ওপৰত এটা 100 পূৰণ হৈ আছে, সমান সমান তোমাৰ 1200। ঠিক আছে, চ' এতিয়া এই 100টো তুমি সোঁফালে লৈ যোৱা, বাওঁফালে থাকিলে যদি পূৰণ, সোঁফালে গ'লে হৰণ হৈ যাব। চ' তোমাৰ বাওঁফালে 4392 হৰণ 364, 100 যদি সোঁফালে লৈ যোৱা, 1200 হৰণ 100 হৈ যাব। চ' এইটো তোমাৰ কিমান, 100ৰে হৰণ দিলে 0 দুটা কটা যাব, চ' এইটো 12 আহি যাব। চ' এইটো তোমাৰ 4392 হৰণ তোমাৰ 364, এইটো আহিল। ঠিক আছে, চ' তোমাৰ এইখিনিৰ মান তুমি 12 বুলি পালা। এতিয়া আমি দ্বিতীয় সমীকৰণটো সেনেকুৱা বনাম। দ্বিতীয় সমীকৰণত আমাক কি কৈছে যে 439.2 হৰণ দিয়া আছে তোমাৰ 34.6, এইটোক আমি ইয়াৰ নিচিনা বনাম। চাবা 4392 যি লিখা, তলৰে এটা 10 আহিব, কাৰণ দশমিকৰ সোঁফালে এক ঘৰ আছে, হৰণ তোমাৰ 364 হৰণ তলত এটা 10 আহিব, কাৰণ দশমিকৰ সোঁফালে তোমাৰ এক ঘৰ আছে। চ' এইটো যদি তোমালোকে হৰণক পূৰণ বনাই দিয়া, 4392 হৰণ 10 হৰণটোক পূৰণ বনালে এইফালে তোমাৰ 10 হৰণ 364 হৈ যাব। এতিয়া ওপৰৰ 10 তলৰ 10 কাটি দিয়া, তেনেহ'লে তোমাৰ কিমান থাকিল,
4392 হৰণ 364 ইয়াৰ মানটো তোমালোকে আগৰ পৰা জানা ইয়াৰ মান সমান সমান 12 আহে বুলি আমি আগতে কৰি থৈ দিছো সো তোমাৰ এইখিনিৰ মানো সমান সমান 12 হৈ যাব সো অপশন কেইটা চোৱা অপশন তোমাৰ 8 দিয়া আছে 12 বুলি সো এইটো তোমাৰ উত্তৰ হৈ যাব ঠিক আছে 49 নম্বৰত তোমাক কি দিছে এটা টুকুৰা এটুকুৰা আয়তাকাৰ মাটি তোমাৰ কালি দিয়া আছে 616 বৰ্গ মিটাৰ আৰু মাটি টুকুৰা বহল দিয়া আছে তোমাৰ 22 মিটাৰ সো এনেকুৱা আয়তাকাৰ তোমাৰ মাটি হয় গোটেইখিনিৰ তোমাৰ কালি দিয়া আছে 616 ঠিক আছে বৰ্গ মিটাৰ সো তোমাৰ মিটাৰ স্কয়াৰ বৰ্গ মিটাৰ আৰু বহল দিয়া আছে তোমাৰ প্ৰস্থ দিয়া আছে 22 মিটাৰ দিক দিয়া নাই দিক আমি পিছত ওলাই লম এতিয়া কৈছে প্ৰতি মিটাৰত 7.5 টকাকৈ খৰচ হয় মাটি টুকুৰাৰ চাৰিওপিনে বেৰ দিবলৈ টকাৰ প্ৰয়োজন মানে এই আয়তাকাৰ মাটি টুকুৰা যে আছে এই চাৰিওপিনে আমি বেৰ দিব লাগিব ইয়াৰ চাৰিওপিনে বেৰ লগাব লাগে এপাক বেৰ লগালেই হ'ল এতিয়া তোমাৰ এপাক যে লগাবা প্ৰতি মিটাৰত 7.5 টকা মানে তোমাৰ 7.5 টকাকৈ খৰচ হয় তেনেহ'লে টোটেল খৰচ কিমান হ'ব তুমি আগতে ওলাই ল'ব লাগিব যে এই বাউণ্ডেৰী জোখ কিমান গোটেইখিনি চাৰিওপিনে তুমি জুখি ওলাব লাগিব সেই জোখটো কি আচলতে আয়তৰ চাৰিওপিনে সেইটো যদি জোখা তুমি সেইটো পৰিসীমাই ওলাই গ'ল চ' তোমাক আচলতে পৰিসীমা সুধি আছে পৰিসীমা ওলাই পেলাই তুমি প্ৰতি মিটাৰত 7.5 টকাকৈ হিচাপ কৰিব লাগিব ঠিক আছে চ' পৰিসীমা ওলাওঁতে কি কি লাগিব তোমাৰ দিক আৰু প্ৰস্থ লাগিব তুমি প্ৰস্থ জানা দিকটো নাজানা দিক ক'ৰ পৰা ওলাবা তোমাৰ কালি আৰু যে তোমাক প্ৰস্থ দিয়া আছে তাৰ পৰা ওলাই যাব তোমাৰ কালিৰ ফৰ্মুলা কি আছিলে কালি সমান সমান দিক পূৰণ প্ৰস্থ তোমাৰ দিক বুলি লিখি থোৱা দিক আমি নাজানো প্ৰস্থ 22 দিয়া আছে আমাক ঠিক আছে সো এতিয়া 22 ৰে যদি তুমি 616 হৰণ কৰি দিয়া বাওঁফালে আনিলে হৰণ হ'ব 616 হৰণ 22 সমান সমান তোমাৰ দিক থাকিব ঠিক আছে সো এইটো তোমাৰ 616 যদি তুমি 22 ৰে হৰণ কৰা এইটো টোটেল 28 বাৰ যায় মই ডাইৰেক্ট হৰণ কৰি দিছো সো সমান সমান তোমাৰ দিক আহিল দিক তোমাৰ 28 আহিল এতিয়া দিক যদি তোমাৰ 28 আহিছে প্ৰস্থ 22 তেনেহ'লে পৰিসীমা কিমান হ'ব পৰিসীমা সমান হৈ যাব 2 পূৰণ দিক যোগ প্ৰস্থ দিক তোমাৰ 28 প্ৰস্থ তোমাৰ 22 সো এই দুটা যোগ কৰিলে কিমান হ'ব এইটো তোমাৰ 30 2 50 পূৰণ 2 100 সো 100 মিটাৰ তোমাৰ পৰিসীমা হ'ল 100 মিটাৰ যদি পৰিসীমা হয় প্ৰতি মিটাৰত 7.5 টকা খৰচ হয় তেনেহ'লে 100 মিটাৰত 1 মিটাৰত তোমাৰ 7.5 টকা খৰচ হ'লে 100 মিটাৰত কিমান টকা খৰচ হ'ব 100 পূৰণ 7.5 সো এইটো পূৰণ কৰিলে কিমান হ'ব 750 টকা সো অপশন তোমাৰ ডি 750 হৈ যাব ইয়াৰ পিছত 50 নম্বৰটো চোৱা যে তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু তিনিটা সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা যি 9 6 আৰু 0 ৰে গঠিত ইয়াৰ পূৰণফল সো 9 6 0 ৰে আটাইতকৈ ডাঙৰ সংখ্যা কিমান হ'ব 9 6 0 হৈ যাব আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা হৈ যাব 6 0 9 কাৰণ 0 প্ৰথমে বহাব নোৱাৰা সেইকাৰণে 6 আগত বহালো তাৰপিছত 0 9 এতিয়া এই দুটা পূৰণ কৰিব দিছে ঠিক আছে সো এই দুটা তোমালোকে এনেকৈ পাতি চিম্পল পূৰণ কৰিবা মই ডাইৰেক্ট মান বহাইছো 960 পূৰণ হৈ যাব তোমাৰ 609 সো এইটো পূৰণ কৰিলে তোমাৰ আহি যাব 5,84,640 সো অপশন তোমাৰ চি হৈ যাব এইটো 5,84,640 ইয়াৰ পিছত তোমাৰ 51 নম্বৰত কি দিছে যদি 1ৰ পৰা 100লৈ গোটেইকেইটা সংখ্যা লিখো তেন্তে 9 অংকটো কিমান বাৰ পোৱা যায় সো এইটো তোমাৰ 20 বাৰ হ'ব অপশন বি 20 বাৰ হ'ব তোমালোকে 1ৰ পৰা 100লৈকে তালিকাটো চাবা তাতে তুমি গন্তি কৰিব পাৰিবা তোমাৰ 91ৰ পৰা তোমাৰ 99 লৈকে এইখিনিলৈকে তো তোমাৰ টোটেল 1 মিনিট ৰবা সো এইখিনিলৈকে তোমাৰ টোটেল কেইটা আহি যাব টোটেল এইখিনিলৈকে 9টা আহি যাব ঠিক আছে 11টা আহি যাব আৰু সেইফালেও তোমাৰ যাব প্ৰতিটো সংখ্যাৰে শেষত যেনেকুৱা তোমাৰ 9 আছে তাৰপিছত 19 আছে তাৰপিছত তোমাৰ আৰু সেনেকে যে আছে এনেকে আহিব সো সেনেকে 9টা আছে সো টোটেল মিলি পেলাই তোমাৰ 20টা হৈ যায় 52 নম্বৰত কি দিছে যে তোমাৰ 5 সমষ্টি 8 ভাগৰ 2 পূৰণ 8 সমষ্টি 8 ভাগৰ 1 বিয়োগ মাজতে বিয়োগ আছে তোমাৰ 3 সমষ্টি 8 ভাগৰ 1 পূৰণ 5 সমষ্টি 8 ভাগৰ 5 সো আগতে সমষ্টিকেইটা ভাঙি লোৱা সো এইটো তোমাৰ 40 42 হৰণ 8
পূৰণ তোমাৰ এইটো হৈ যাব 65 হৰণ 8 বিয়োগ এইটো হৈ যাব তোমাৰ 25 হৰণ 8 পূৰণ এইটো হৈ যাব তোমাৰ 45 হৰণ 8 ঠিক আছে এইখিনি হ'ল সো এইখিনিৰ পৰা তোমালোকে এইখিনিতে এতিয়া তোমালোকৰ হয়তো কটাকটি দুইয়েৰে ইয়াতে অলপ কটাকটি হ'ব কিন্তু ইয়াৰ পৰা 1/8 কমন আনিব পাৰিবা বা তোমালোকে ডাইৰেক্ট পূৰণ কৰি পেলাই বিয়োগ কৰি ল'ব পাৰিবা এই দুটা যদি পূৰণ কৰা এই দুটা তলতো পূৰণ হ'ব তলত তোমাৰ 64 আহি যাব ওপৰত তোমাৰ 42 পূৰণ 65 2730 আহিলে বিয়োগ তোমাৰ ইয়াতো তলত 64 হৈ যাব ওপৰত তোমাৰ কিমান আহি যাব 25 পূৰণ 45 সো 1125 আহিব সো বিয়োগ যদি কৰা তলতটো 64 লসাগু লোৱাৰ দৰকাৰ নাই 2730 বিয়োগ 1125 সো এইটো কৰিলে তোমাৰ হৈ যাব 2730 বিয়োগ 1125 সো এইটো 1605 হৈ যায় ঠিক আছে 1605 এইটো তোমাৰ 64ৰে যদি হৰণ কৰা 64 দি হৰণ কৰিলে সো এইটো এপ্ৰক্সিমেটলি 25 আহে ঠিক আছে 0.00 কিবা কিবি আহে সো এপ্ৰক্সিমেটলি 25 আহে সো এইটো তোমাৰ অপশ্যন এটো হৈ যাব প্ৰায় বুলি লিখি দিছে নহয় ইয়াতে সো ইয়াতে তোমাৰ 25.078 আহিব এইটো যদি এককৰ ঘৰলৈ আসন্নকৰণ কৰা এইটো 25 হৈ যাব সো এইটো তোমাৰ অপশ্যন এ 25 হৈ যাব ইয়াৰ পিছত 53 নম্বৰটো দি দিছে ইয়াতে তোমাক কোণৰ পৰা অংক এটা দি দিছে সো এইটো কেতিয়াবা অলপ সিলেবাসৰ পৰা বাহিৰত দি দিয়ে এটা দুটা কোৱেশ্চন আহি যায় ঠিক আছে সো এইটো তোমাৰ টেকনিক কি যে এটা তোমাৰ এনেকুৱা গোটেইখিনি এই সাৰ্কেলৰ ভিতৰত থকা গোটেইখিনি কোণৰ জোখ তোমাৰ টোটেল 360 হ'ব লাগিব এইটো নিয়ম আছে এটা ঠিক আছে সো এই কোণ সবকেইটা যদি যোগ কৰা 360 হ'ব লাগিব মানে তুমি যদি যোগ কৰা একফালৰ পৰা x যোগ টুৱাইছ x যোগ 4x যোগ 6x যোগ 100 সমান 360 হ'ব লাগিব ঠিক আছে সো 100 যদি তুমি বাওফালে হুফালে লৈ যোৱা 100 যদি হুফালে লৈ যোৱা বিয়োগ হ'ব বাওফালে x সবকেইটা যোগ কৰা তোমাৰ 2x 4x মিলি 6টা আৰু এটা মিলি পেলাই 7 যোগ 6 তোমাৰ 13x হৈ যাব বাওফালে সমান 360 বিয়োগ 100 সো তোমাৰ 13x 360 পৰা 100 বিয়োগ 260 ঠিক আছে সো এইটো তোমাৰ কিমান হৈ যাব 13 হুফাল লৈ গ'লে হৰণ হ'ব সো x সমান 260 হৰণ যদি 13 কৰা 26 মাজত দুবাৰ এইটো 20 আহি যাব x মান 20 আহিলে ঠিক আছে সো x মান যদি 20 হয় টুৱাইছ x কিমান হ'ব 2 পূৰণ 20 40 4x কিমান হ'ব 4 পূৰণ 20 এইটো 80 আৰু 6x হ'ব 6x সমান 6 পূৰণ 20 120 হৈ যাব সো এইকেইটা কোন থকা অপশ্যন কোনটো আছে চোৱা অপশ্যন এতে আছে 20 40 80 120 সো এইটোৱে এ হৈ যাব অপশ্যন তোমাৰ 54 নম্বৰত কি কৈছে যে তোমাৰ 30,009ৰ মান একে হ'ব তলৰ কোনটো মানে তোমাৰ শব্দৰে লিখিছে কোনটো 30,009ৰ সমান হয় প্ৰথমটো কৈছে যে 30 10,000 সো 30 যদি 10,000 বুলি কৈছে তেনেহ'লে 30 পূৰণ 10,000 পূৰণ কৰিব লাগিব তাৰপিছত তোমাক 9 10ক বুলি কৈছে সো 9 পূৰণ 10 কৰিব লাগিব সো এইটো নহ'ব যাই পেলাই এইটো বাদ যাব অপশ্যন বিত কৈছে 30,000 তথা 9 শতক সো 9টো শতক নহয় এইটো কটা যাব চি নম্বৰত কৈছে 3 10,000 তথা 9 একক সো এইটোক কৈছে 3 10,000 সো 3 পূৰণ যদি 10,000 কৰা আৰু যোগ যদি 9 একক কৰা এইটো তোমাৰ 30,009 আহি যাব সো এইটো তোমাৰ উত্তৰ হ'ব অপশ্যন চি টো উত্তৰ হৈ যাব অপশ্যন ডি নহ'ব 3 10,000 9 10ক 9টো 10ক নহয় 9 এককহে সো এইটো হৈ যাব ঠিক আছে আৰু তোমালোকে ইমানখিনি কৰাৰ দৰকাৰ নাছিলে তুমি অপশ্যন কেইটা চোৱা প্ৰথমত 9 10ক বুলি কৈছে 9টো 10ক নহয় দ্বিতীয় অপশ্যনত 9 শতক বুলি কৈছে 9 শতক নহয় চতুৰ্থ তোমাৰ অপশ্যন ডিত তোমাৰ 9 10ক কৈছে এইটো নহয় 9 একক কোৱা মাত্ৰ এটাই অপশ্যন আছে সো তুমি এইবিলাক কেলকুলেশ্যন কৰাৰো দৰকাৰ নাই তুমি যদি খালি 9টো চাই থাকিলা হয় যে 9টো একক হ'বই সো 9 একক বুলি অপশ্যন চিতহে কৈছে খালি 55 নম্বৰত কৈছে এটা সংখ্যাৰ পৰা সংখ্যাটোৰ অংকবোৰ যোগফল বিয়োগ কৰি পোৱা সংখ্যাটো সদায় তলৰ কোনটো অংকৰ দ্বাৰা হৰণ হ'ব সো এইটো অপশ্যন ডি 9 হৈ যাব এই কুৱেশ্যনটো আগতো এবাৰ আহিছিলে জেএনডি তোমালোকৰ পুৰণা কুৱেশ্যন পেপাৰ এটাত আছে
সো এটা সংখ্যাৰ পৰা সেই সংখ্যাৰে অংককেইটাৰ যোগফল বিয়োগ কৰিলে সদায় 9ৰে হৰণ যায়। সো এইটো মনত ৰাখিবলৈ কথা। তোমাৰ 56 নম্বৰত কৈছে দুটা কোণৰ যোগফল এটা স্থূলকোণ হলে তেনেহলে তাৰ মানে তলৰ কোণটো সম্ভৱ নহয়, মানে সেইটো সুধিছে। যদি দুটা কোণ যোগ কৰিছা a + b, দুটা কোণ যদি যোগ কৰিছা, যদি তোমাৰ এটা স্থূলকোণ আহিছে মানে 90 ডিগ্ৰীতকৈ ডাঙৰ কোণ আহিছে এটা, ঠিক আছে। সো এইটো কোণৰ পৰা এবাৰ দুটা অংক দি দিলে এইটো মানে আনইউজুৱেল, সাধাৰণতে নাহে। সো যদি তোমাৰ 90 ডিগ্ৰীতকৈ ডাঙৰ হয়, তলৰ কোণটো সম্ভৱ নহয়। এটা সমকোণ এটা সূক্ষ্ম কোণ, এইটো সম্ভৱ হয়। এটা তোমাৰ সমকোণ এটা সূক্ষ্ম কোণো হ'ব পাৰে। তোমাৰ এটা স্থূলকোণ এটা সূক্ষ্ম কোণ, এইটোও হ'ব পাৰে। দুয়োটাই সূক্ষ্ম কোণ, দুয়োটাই 90 ডিগ্ৰীৰ তলত, সেইটোও হ'ব পাৰে। যোগ কৰিলে 90 ডিগ্ৰীৰ ওপৰত যাব পাৰে। দুয়োটা সমকোণ, এইটো হ'ব নোৱাৰে। সো অপশ্যন ডি হৈ যাব এইটো। 57 নম্বৰত কি কৈছে যে তোমাৰ সুমিতৰ ওজন 107 কেজি তথা সঞ্জয়ৰ ওজন 82 কেজি, দুয়োজনৰ ওজন নিকটতম দশকৰ মানৰ পাৰ্থক্য। সো তুমি আগতে পাৰ্থক্য ওলাই লোৱা, তাৰপিছত দশকৰ ঘৰলৈ আসন্নকৰণ কৰা, নাইবা তুমি আগতে আসন্নকৰণ কৰি পেলাই তাৰপিছত তুমি আসন্নকৰণ কৰা, একে বস্তু হৈ যাব। সো তুমি আগতে পাৰ্থক্য ওলাই লোৱা। 107 বিয়োগ 82, এইটো যদি কৰা তোমাৰ এইটো 5 আৰু এইটো তোমাৰ 2, 25 আহে। সো এইটো আসন্নকৰণ কোন ঘৰলৈ ক'বা? সো এইটো এককৰ ঘৰ, এইটো তোমাক কৈছে নিকটতম দশকৰ ঘৰলৈ আসন্নকৰণ। সো 25ৰ দশকৰ ঘৰত কি আছে? 2 আছে। তাৰ সোঁফালত 5 আছে। 5ৰ লগত তুলনা কৰিলে এইটো সমান আহে। 5ৰ সমান আহিলেও বাওঁফালে এটা 1 যোগ হয়, সোঁফালে 0। সো 2 যোগ 1 3 0। সো 30 হৈ যাব এইটো। সো এইটো তোমাৰ অপশ্যন এ 30 কেজি হৈ যাব। 58 নম্বৰত এইটো তোমালোকৰ এইটো দ্বন্দ্বচিহ্নৰ পৰা আহি গ'ল। দ্বন্দ্বচিহ্ন এইবাৰ তোমালোকৰ চিলেবাছত নাছিলে, তথাপি এটা কুৱেশ্যন দি দিছে। সো কুৱেশ্যনটো সহজে দিছে, কুৱেশ্যনত একোৱে নাই, যে তোমাক কৈছে যে তলৰ খেলবিলাকৰ পৰা কোনটোত অষ্ট্ৰেলিয়া পাকিস্তানতকৈ কিমান মানে খেল বেছি খেলিছে। সো তুমি পাকিস্তানৰ খেল চোৱা, পাকিস্তানৰ খেল তোমাৰ 24টা আছে আৰু অষ্ট্ৰেলিয়াৰ খেল কেইটা আছে? 32টা। সো তুমি 32ৰ পৰা 24 বিয়োগ কৰি দিলে হৈ গ'ল, ঠিক আছে। 32 বিয়োগ যদি 24 কৰা তোমাৰ কিমান আহিব? এইটো কৰিলে তোমাৰ 12ৰ পৰা 4 গ'লে 8 আৰু এইটো 0 হৈ যাব। সো 8টা খেল বেছি খেলিছে। অপশ্যন এ 8 হৈ যাব। তোমাৰ 59 নম্বৰত কি কৈছে যে এখন কিতাপৰ কিনা দাম 100 টকা, এজন দোকানীয়ে এনেকুৱা 3খন কিতাপ বিক্ৰী কৰি 275 টকা পালে, দোকানীজনৰ লাভ লোকচান কিমান হ'ব? সো এখন কিতাপৰ দাম 100 টকা হ'লে 3খন কিতাপৰ দাম কিমান হ'ব? এখন কিতাপৰ দাম 100 টকা, 3খন কিতাপৰ দাম কিমান হ'ব? 3 পূৰণ 100। সো 300 টকাত কিনিলে, কিনা দাম 300 টকা। এতিয়া বেচা দাম কৈছে, তিনিওটাৰ বেচা দাম তোমাৰ 275 হে, তেনেহ'লে তোমাৰ অৱশ্যে লোকচানে হৈ আছে। 300 টকাত কিনি 275 টকাত বিক্ৰী কৰিছে, কিমান লোকচান হ'ল? 300 বিয়োগ 275, এইটো বিয়োগ 25 আহে। সো 25 টকা তোমাৰ লোকচান কৰিছে, অপশ্যন ডি হৈ যাব ইয়াতে। 60 নম্বৰত কৈছে যে এটা মেচিনে 1 মিনিটত 12 পৃষ্ঠা ছপাব পাৰে। 5760 পৃষ্ঠা ছপাবলৈ কিমান সময় লাগিব? সো এইটো তোমাৰ সেই ঐকিক নিয়মৰ পৰা হ'ব, ঠিক আছে। সো তোমাৰ 12টা পৃষ্ঠা ছপাবলৈ যদি 1 মিনিট সময় লাগে, 1 মিনিট, তেনেহ'লে এটা পৃষ্ঠা ছপাবলৈ কিমান সময় লাগিব? 1 হৰণ 12 মিনিট, ঠিক আছে। ওপৰতো মই অসমীয়াত লিখি দিছোঁ মিনিট। তেনেহ'লে তোমাৰ 5760টা পৃষ্ঠা ছপাবলৈ কিমান সময় লাগিব? 5760 পূৰণ 12/1, ঠিক আছে। সো এইটো পূৰণ কৰিলে কি হ'ব? তোমাৰ এইটো 5760 হৰণ 12, এইটো মিনিটত আহিব, কিন্তু সময়টো মিনিটত আহিব, ঠিক আছে। মিনিটত যিহেতু কৰি আছো, সো এইটো যদি হৰণ কৰা 5760 তোমাৰ 60 হৰণ যদি তুমি 12 কৰা, এইটো 480 আহে। এইটো মিনিটহে আহিলে। এতিয়া তোমাৰ উত্তৰকেইটা চব ঘণ্টাত দি আছে চোৱা। সো মিনিটৰ পৰা ঘণ্টালৈ যাব হ'লে আমি কি কৰোঁ? 60ৰে হৰণ কৰোঁ। এইটোক 60ৰে হৰণ কৰি দিয়া ঘণ্টা হৈ যাব। সো এটা শূন্য কাটি দিলোঁ। সো এইটো তোমাৰ টোটেল কেইবাৰ যাই আছে? 8 বাৰ যাই আছে, 8 ঘণ্টা হৈ যাব, ঠিক আছে। সো অপশ্যন বি তোমাৰ 8 ঘণ্টা হৈ গ'ল। সো এইটো আছিলে তোমালোকৰ এইবাৰ 2024 চনৰ 20 জানুৱাৰীত হৈ যোৱা, আজিৰ দিনটোত হৈ যোৱা পৰীক্ষাৰ মেথছৰ পাঠখিনি, ঠিক আছে।